নমস্কাৰ সমূহ অসমবাসীলৈ নমস্কাৰ জানিছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হয়, মুম্বাই এক্সপ্ল'ৰিং মুম্বাইৰ প্ৰথমটো ভিডিঅ' হয়। আৰু এই ভিডিঅ'টো কোনো মুম্বাই এক্সপ্ল'ৰ কৰিব যোৱা নাই। মই একচুৱেলি যিটো মোৰ কেমেৰা মাউণ্ট ছেটিংছ হয় সেইটোহে মই টেষ্ট কৰি আছোঁ। অ'কে, ডাইৰেক্ট ৰেকৰ্ডিং নহ'ল, কিয় বা নহ'ল গম নাপালোঁ বাৰু। কিবা ৰেকৰ্ডিং কিবা গড়বড় হৈছে, গতিকে সেইকাৰণে মেনুৱেলি এইটো মই ৰেকৰ্ড কৰি আছোঁ এতিয়া। চাওঁচোন ৰাস্তালৈ ওলাই যাওঁ, কেনেকুৱা হৈছে গম পাম। অন ৰাইট ৰেকৰ্ডিং নহ'ল একচুৱেলি, কিবা বিসংগতি ঘটিল চাগে, ৰেকৰ্ডটো নহ'ল। এতিয়া মই মেনুৱেলি ৰেকৰ্ড কৰি আছোঁ ৰুমৰ ভিতৰত বহি কিনে। চাওঁচোন কেনেকুৱানো হৈছে মাউণ্টেইন কেমেৰাৰ ছেটিংছটো চাব লাগিব। মানে কেমেৰা ছেটিংছটো ইমান ইম্পৰ্টেঞ্চ নহয় বাৰু। এইটো মই জাষ্ট এইটো কেমেৰা মাউণ্টৰ যিটো ছেটিংছ হয় সেইটো চাই আছোঁ কেনেকুৱা হৈছে। মোৰ হিচাপততো ভালে আহিব লাগে যিবিলাক ভিউ হয়। কোনোবাই যদি অলৰেডি এক্সপিৰিয়েঞ্চড মটো ৰাইডাৰ আছে, প্লিজ জনাবচোন কেনেকুৱা এংগেলবিলাক কেনেকুৱা ছেটিংছ কৰিব লাগে। মই ইমানটো নাজানো মই একচুৱেলি। চ' জনাবচোন কোনোবাই যদি ভালকৈ জানে। এতিয়া একচুৱেলি এইটো মুম্বাই এক্সপ্ল'ৰেশ্যন প্ৰথমটো ভিডিঅ' হ'ব। এইটো মুম্বাই এক্সপ্ল'ৰেশ্যন কৰা নাই, জাষ্ট মই কেমেৰা ছেটিংছটো চাই আছোঁ কেনেকুৱা নহয়। কাৰণ ইচ এণ্ড এভৰি উইক মই ভাবোঁ যে এটা ভিডিঅ' মই আপলোড কৰিম কামৰ মাজতে। চ' আৰু এইটো যিটো এৰিয়া হয় এইটো হয় তোমাৰ ৰয়েল পাম বুলি কৈছোঁ, গড়গাঁও ইষ্ট। ফিল্ম চিটি আছে ইয়াতে, ফিল্ম ইণ্ডাষ্ট্ৰি, ফিল্ম মেক্সিমাম প্ৰডাকশ্যন ষ্টুডিঅ'বিলাকে ইয়াতে আছে। ক'ৰবাত নহয় ক'ৰবাত তুমি চাবা, এটা মানে শ্বুটিং হৈয়ে আছে ইয়াতে, পাবাই তুমি। আচ্ছা, চাওঁচোন। এপিসোড টুডে, ওকে। ৰাস্তাটো খুবেই বেয়া ইয়াতে, মোৰ আচৰিত লাগে এই ৰাস্তাটো। মানে একচুৱেলি এইটো প্ৰাইভেট ৰ'ড হয়, এইটো কোনো গভৰ্ণমেণ্টেল ৰ'ড নহয়। এইটো ছ'চাইটি হয়, তোমাৰ ৰয়েল পাম ছ'চাইটি হয়, বহুত ডাঙৰ ৰয়েল পাম ছ'চাইটি হয় এইটো প্ৰাইভেট ৰ'ড হয়। ইয়াতে ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকে আহে, শ্বুটিং কৰে। তথাপিও কিয় জানো সিহঁতে একচুৱেলি ইম্পৰ্টেঞ্চ নিদিয়া কাৰণো আছে। কাৰণটো মানে এইবিলাক আৰু ইয়াতে ডিছকাছ কৰি লাভ নাই দিয়া। এতিয়া বাৰু এনেই ভাল কৰি আছে ৰাস্তাবিলাক এতিয়া। হয়তো অসমৰ পৰা বহুত ল'ৰা ছোৱালীবিলাক আহে ইয়াতে, মই চাইছোঁ, মই লগো পাইছোঁ ইয়াতে বহুত অসমৰ পৰা ল'ৰা ছোৱালীবিলাকক ইয়াত লগ পাইছোঁ। ইটছ এ কাইণ্ড অফ লাভিং পইণ্ট হয়, লাভ পইণ্ট হয় এইটো একচুৱেলি এইখিনি এৰিয়া। এইটো শ্বুটিং চলি আছে। আৰু এই বিল্ডিংটো চাইছেনে ছাইডৰ, সেই বিল্ডিংটো ছাইডৰ এই বিল্ডিংটো একচুৱেলি তোমাৰ এনিমেল ফিল্মৰ কিছুমান শ্বুটিং ইয়াতে হৈছে, এই বিল্ডিংটোতে আছে। ফিল্ম শ্বুটিং হৈয়ে আছে ইয়াতে। চন্দ্ৰকান্তা নে কিবা বুলি এটা বোলে চিৰিয়েল আছিলে আগতে, সেইটো বোলে এইটো বিল্ডিঙত বহুতখিনি শ্বুটিং হৈছিলে। চন্দ্ৰকান্তা আছে, সেই ন'টিছ বৰ্ডত আছে তাৰমানে, চন্দ্ৰকান্তা নে কিবা বুলি শ্বুটিং হৈছিলে বুলি কয়। মইতো দেখা নাই বাৰু, শুনিছিলোঁ। আৰু আমাৰ অসমৰ ল'ৰা এটা আছিলে ইয়াতে, সি মোক কৈছিলে যে ইয়াতে চন্দ্ৰকান্তা বুলি এটা চিৰিয়েল আছিলে আগতে। ৰ'বাচোন ৰ'বা,
কেমেৰাৰ ছেটিংছ অলপ চেঞ্জ কৰি চাওঁ, ভিউটো কেনেকুৱা আহিছে ক'ব নোৱাৰোঁ। চাওঁ তেচোন এবাৰ কেনেকুৱা আহে ছেটিংছত চেঞ্জ কৰি জনাবচোন কোনোবাই। মই কেমেৰাৰ ছেটিংছটো চেঞ্জ কৰিছোঁ, একে আহিছে যেন পাওঁ কাৰণ অন ৰাই যিটো ৰেকৰ্ডিং হয় সেইটো শুনি ভাল লাগে একচুৱেলি। মেনুৱেলি ৰেকৰ্ড কৰিব মোৰো ভাল নালাগে, বিকজ এইটো জাষ্টিফাই নালাগে মোৰ এইটো। আৰু মই ইয়াতে এষাৰ কথা মই সকলোকে কৈ লওঁ, আই এম নট এ কাইণ্ড অফ ৰাইডাৰ। মোক ৰাইডাৰ বুলি নাভাবিব, অ'কে। মই জাষ্ট ওৱান অফ দ্য ৰাইডাৰ বুলি ক'বও নোৱাৰোঁ মই নিজকে, কাৰণ মই বাইক ৰাইড কৰি ভাল পাওঁ আৰু মোৰ কাৰণে সদায় ছেফটি ফাৰ্ষ্ট হয়, দেন মোৰ ছেকেণ্ড মোৰ যিটো স্পীড লাগে কিবা লাগে সেইটো কৰিব পাৰোঁ মই। বাট অফক'ৰ্ছ মাই প্ৰিফাৰেঞ্চ অলৱেজ ছেফটি ফাৰ্ষ্ট হয়, তাৰপিছত মই স্পীড হয়। কাৰণ এইখন বাইকটো GT650 হয়, 2 বছৰো নোহোৱা নাই চাগে, মেবি 2 বছৰ হ'ল চাগে, 2 বছৰ আগতে কিনিছিলোঁ মই, অ'কে। চ' এইখন বাইকৰ স্পীডটো বহুতেই মানে পিক আপ বহুত ধুনীয়া হয়। চ' ইয়াৰ স্পীডো আছে। যিসকলে ৰয়েল এনফিল্ডৰ GT650 চলাইছে সেইসকলে ভালকৈ জানে। চ' মই জানো এইখন বাইকৰ স্পীড লিমিট, ইয়াৰ স্পীড কেপাচিটি, পিক আপ কেপাচিটি গোটেই জানো মই। চ' একৰ্ডিংলি য'ত ভাল ৰাস্তা পালে অলপমান ভাল লাগে চলাবৰ কাৰণে, স্পীডত 120, 130, মেক্স 140 ভাল লাগে য'ত যদি খালী ৰাস্তা পোৱা যায় আৰু ৰাস্তাটো যদি ভাল থাকে অলপ পাৰি চলাবৰ কাৰণে, ভালো লাগে স্পীডত গৈ, মানে মজা আছে এই বাইকখন চলাই নে। যিসকলে GT650 চলাইছে সেইসকলে জানে এই বাইকখনত ৰাইড কৰি কিমান মজা লাগে। কিন্তু মানে ট্ৰাফিকত অলপো ভাল নালাগে, বিকজ মেনুভাৰ কৰোঁতে বহুত কষ্ট হয়, বিকজ ইয়াৰ ৱেইট মোৰ দেন 250, আই থিংক মোৰখন বাইকখন মোৰ দেন 235ৰ ওপৰত আছে বাইকখন। চ' ট্ৰাফিকত মেনুভাৰ কৰিবৰ কাৰণে বহুত প্ৰব্লেম হয়। চ' চাওঁচোন এতিয়া মুম্বাই এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ, আৰু মুম্বাই এক্সপ্ল'ৰৰ মই কিছুমান ভিডিঅ' আপলোড কৰিম বুলি ভাবি আছোঁ। চাওঁচোন, ভবা কথা নহয় সিহঁতি বাটত আছে কণা বিধি হ'লে। লেটছ হপ ফৰ দ্য বেষ্ট, হয়নে নহয়? অপটিমিষ্টিকটো হয় মই, বাট ডেফিনেটলি ফৰ দ্য লাষ্ট 1 years or something like that এটলিষ্ট মই ট্ৰাই কৰি আছোঁ যে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিম বুলি। এইটো G5ৰ অফিচ ওপৰত আছে, G5ৰ অফিচ। এইবিলাক হোৱাইট ব্লুবিলাক চব ডাঙৰ মুভি ষ্টুডিঅ' হয়। ইয়াতে ভুলভুলীয়া 3 শ্বুটিং হৈছিলে। ইয়াতে তোমাৰ কাৰ্তিক আৰ্য়ানৰ যিটো লেম্বৰজিনি নে কি কাৰ এখন আছিলে, য়েল্ল' টাইপছ কালাৰ, ইয়াতে ৰখাইছিলে। চ' মোৰ বিল্ডিংটো বাৰু আহি পালোঁ এতিয়া, চাওঁচোন কি হয়। এতিয়া কেমেৰাটো খুলি মই লেপটপত চালেহে গম পাওঁ কেনেকুৱা ধৰণৰ মানে ৰেকৰ্ড হৈছে। তাৰপিছত তোমাৰ অ'কে, চ' থেংক ইউ ছ' মাছ যিসকলে ভিডিঅ'টো চাই আছে এতিয়ালৈকে। আৰু আহি থকা ভিডিঅ'বিলাক বহুত ধুনীয়া হ'ব। আৰু মুম্বাই এক্সপ্ল'ৰেশ্যনৰ প্ৰথমটো ভিডিঅ' এইটো, দ্বিতীয় মুম্বাই এক্সপ্ল'ৰেশ্যনৰ ভিডিঅ' সোনকালে আহিছে। এতিয়া আপোনালোকক যদি স্পেচিফিক কোনোবা প্লেচ যদি চাব বিচাৰে প্লিজ মোক জনাব, মই সেই জেগাটো পুৰা ইচ এণ্ড এভৰি ডিটেইলছ মই দিবলৈ চেষ্টা কৰিম। অ'কে, চ' থেংক ইউ ছ' মাছ, ধন্যবাদ জনাইছোঁ। আৰু শেষত আকৌ এবাৰ, যিহেতু বিহুত আমি এই ভিডিঅ'টো বনাই আছোঁ, সমূহ অসমবাসী ৰাইজলৈ মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু নতুন বৰ্ষৰ 2005ৰো মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। চ' বাই, এণ্ড যদি পাৰে ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ ছ' মাছ।